সাপেখাটিৰ ৰাইডাঙত টিমন নদীত মৃতদেহ উদ্ধাৰ চৰাইদেউ জিলাৰ সাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডাং গাঁৱত টিমন নদীত এজন বিবাহিত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মৃত লোকজনৰ নাম বাবুল কৰোৱা বুলি জানিব পৰা গৈছে বাবুল দুই সন্তানৰ পিতৃ যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন আজি পুৱা স্থানীয় ৰাইজে টিমন নদীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত সাপেখাটি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বাবলু কি কৰোৱা কেতিয়াবা নাইকিয়া হৈছিলে বুধবাৰ ৰাতিয়ে কি আনিমেৰা আলহী গৈছিলোঁ হেৰি তাত হেৰি মানুহ হেৰি হৈছিলে তাত গৈছিলোঁ কালি আহিলে গোটেই বিচাৰিছোঁ 3 দিনৰ পৰা নাছিলে মানে কিবা কি কাৰণে কি হ'ল বুলি ভাবিছে কি এই নদীত গৈছিলে নি গা ধুবলৈ নে কি গা ধুব গৈছিলে নে কি কৰিব গৈছিলে এইটোৱে ক'ব নোৱাৰো আমি এইডোখৰ কি বুলি কয় জেগাডোখৰ ৰাইডাং ল'ৰা ছোৱালী কেইটা আপোনালোকৰ দুটা আছে ল'ৰা এটা ছোৱালী কি কাম কৰিছিলে মিস্ত্ৰী পকা মিস্ত্ৰী ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24